যারা কিনাদের জন্য প্রশস্ত সাধনা করবে যারা আমার শ্রেণী প্রতিশ্রুতি আল্লাহ তাআলা তাদের এটা নাম করবেন আমাদের উদ্দেশ্য আমরা আজকে আমি সম্বর্ধনা এবার সম্বর্ধনা জানাব লাইছো উপস্থিত হোৱাৰ কাৰণ আমাৰ পদক্ষেপ নহ'লে আপোনালোক অৱগত কৰিব আৰু এই কাৰ্যসূচী যোৱাৰ আজি আমাৰ পতাকা উত্তোলনেৰে ৰাতিপুৱা কাৰ্যসূচী আৰম্ভ হ'ল যি জমিয়ত আহিলে হাদিছ অসমৰ 10ম অধিৱেশনখনি দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হ'ল। তাৰপিছত দিনৰ 11 বজাত দৰং কেঞ্চাৰ কেন্দ্ৰৰ সহযোগত আমি এখনি কেঞ্চাৰ সজাগতা আৰু বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ যায়। যি শিবিৰত দৰং কেঞ্চাৰ কেন্দ্ৰৰ মেডিকেল ছুপাৰিনটেণ্ডেণ্টৰ লগতে অন্যান্য চিকিৎসকসকল উপস্থিত আছিল। সেই শিবিৰত প্ৰায় 5 শতাধিক ব্যক্তি আমাৰ উপস্থিত আছিল। তাৰপিছত আমাৰ ছাত্ৰ আৰু ছাত্ৰীসকলৰ মাজত মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ আৰু ছাত্ৰীসকলৰ মাজত কেৰাত প্ৰতিযোগিতা গজল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। ইতিমধ্যে আপোনালোকে দেখা পাই আছে আৰু আপোনালোকে জানি অতি সুখী হ'ব যে আজিৰ এই অধিৱেশনত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সুদূৰ ধুবুৰী মানকাচৰ লখিমপুৰ বাক্সা কামৰূপ গ্ৰাম্য ইত্যাদি জিলাৰ পৰা কেইবা শতাধিক প্ৰতিনিধি ইতিমধ্যে আহি উপস্থিত হৈছেহি। আমি ভবাতকৈ অভূতপূৰ্ব সঁহাৰি পাইছোঁ ৰাইজৰ পৰা। আশা কৰিছোঁ কাইলৈৰ কাৰ্যসূচীটো আমি ৰাইজৰ পৰা বিশেষ সঁহাৰি পাম আৰু ৰাইজৰ সঁহাৰিয়ে আমাৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিব। ধন্যবাদ। আসসালামু আলাইকুম। আজিৰ এই অনুষ্ঠানত আপোনালোকে উপস্থিত হৈ আমাৰ প্ৰগ্ৰামৰ যিখিনি সাফল্যতা আহি আছে সেইখিনি যে আপোনালোকৰ মাধ্যমত আমি প্ৰচাৰ এটা কৰিব পাৰিছোঁ এইখিনিৰ কাৰণে আপোনালোকৰ সকলক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ৰাতিপুৱাৰ যিটো কাৰ্যসূচী অতি মনোমোহা কাৰ্যসূচী আছিল। বৃক্ষৰোপণ আদি কৰি কেঞ্চাৰৰ যিটো প্ৰতিকাৰ এইবিলাক ইত্যাদি বিভিন্ন চিকিৎসক আহিছিল আৰু ইয়াৰ মাজতেই যে বিভিন্ন স্থানৰ পৰা আমাৰ যিবিলাক প্ৰতিনিধি আহি পাইছে আজি এই প্ৰতিনিধিসকলক আপোনালোকৰ জৰিয়তে মই সজোৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিয়েই নহওক বিশেষ ক'বলৈ একো নাই। অহাকালিৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচী যে আমাৰ অতি সুচাৰুৰূপে পৰিচালিত হ'ব তাৰে আজি লক্ষণ মানে স্পষ্ট হৈ পৰিছে। গতিকে সদৌ শেষত মই বেছি নকওঁ কাৰণ আপোনালোকৰ ব্যস্ততাৰ মাজত যে আহি আপোনালোকে বাৰে বাৰে আমাক উৎসাহ উদ্দীপনাৰ যিটো হেৰি দি আছে মানে মাধ্যমটো দি আছে সেইকাৰণে আপোনালোকক যথেষ্ট